নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি অনুশীলনী 13.4ৰ কেইটামান অংক আলোচনা কৰিছিলোঁ। আজি আন কেইটামান অংক আলোচনা কৰিব বিচাৰিছোঁ। আজি অংককেইটাৰ জৰিয়তে আমাৰ অনুশীলনী 13.4 অনুশীলনীটো সমাপ্ত হ'ব। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। আহচোন আজি আমি পাঠৰ আলোচনালৈ আগবাঢ়োঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ 4 নম্বৰ অংকটো। 4 নম্বৰ অংকটো দিয়া আছে যে বতাহ ভৰালে গোলাকাৰ বেলুন এটাৰ ব্যাসাৰ্ধ 7 চেণ্টিমিটাৰৰ পৰা 14 চেণ্টিমিটাৰলৈ বাঢ়ি যায়। দুয়োটা অৱস্থাতে থাকোঁতে বেলুনটোৰ পৃষ্ঠকালি অনুপাত উলিওৱা। আমি অংকটো এইদৰে কৰিম যে প্ৰথম অৱস্থাত বেলুনটোৰ ব্যাসাৰ্ধ সৰু ফলা আৰৰ সহায়ত বুজাইছোঁ 7 চেণ্টিমিটাৰ, আৰু প্ৰথম অৱস্থাত বেলুনটোৰ পৃষ্ঠকালি A1 ধৰি লৈছোঁ 4 পাই r স্কুৱেৰ হ'ব। সূত্ৰমতে 4টো আহি গ'ল আৰু পাই মানটো 2/7 হৈছে। আৰৰ মানটো যিটো 7 পাইছিলোঁ 7 × 7 চেণ্টিমিটাৰ স্কুৱেৰ হ'ল। তলৰ 7 আৰু ওপৰৰ 7 কটা গ'ল। ওপৰত থাকিলে 4 × 22 × 7 আছিলে, সেইখিনি আমি পূৰণ কৰি দিম 616 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব। 8 7 × 56 6 7 গ'ল 5, 8 7 × 56 5 61 হৈছে। গতিকে 616 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব প্ৰথম অৱস্থাত বেলুনটোৰ পৃষ্ঠকালি। এবাৰ দ্বিতীয় অৱস্থাত বেলুনটোৰ ব্যাসাৰ্ধ আমি বৰফলা আৰৰ সহায়ত বুজাইছোঁ 14 চেণ্টিমিটাৰ। গতিকে দ্বিতীয় অৱস্থাত বেলুনটোৰ পৃষ্ঠকালি হ'ব A2 = 4 পাই r বৰফলা r স্কুৱেৰ। 4 × 22/7 × আৰৰ মানটো যিহেতু 14 আছিলে 14 × 14 হ'ল। 7ৰে 14ক 2 বাৰ গৈছে, গতিকে ওপৰৰ আটাইখিনি পূৰণ কৰিলে 4 আৰু 22 পূৰণ কৰিলে 88 হ'ব, আৰু 14 × 28 হ'ল। দুটাকে পূৰণ কৰিলে 2464 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব। এতিয়া আমি কি কৰিব লাগিব, দুয়োটা বেলুনৰ পৃষ্ঠকালি অনুপাত উলিয়াব লাগিব। গতিকে A1 বুলি ধৰিছিলোঁ যিহেতু প্ৰথমটোৰ পৃষ্ঠকালিখিনিক, আৰু দ্বিতীয়টোক A2 বুলি ধৰিছিলোঁ। A1 = A2 = A1/A2। A1ৰ মানটো পাইছিলোঁ আমি 616 বহুৱাই দিলোঁ, আৰু A2 মান পাইছিলোঁ 2464 বহুৱাই দিলোঁ। আমি প্ৰথমে 2ৰে কটাকটি কৰিম। 2 × 2 2 × 4 2 × 3 × 6 2 × 4 হৈছে। আৰু ইফালে আমি চোৱা 2ৰে কৰিলে 2 3 × 6 হ'ব। যিহেতু একক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ, গতিকে 16 ল'ব লাগে, আমি 0 এটা দি ল'ব লাগিব। 8 2 × 16 হৈছে। তাৰপিছত আকৌ চোৱা 2ৰে কৰিছোঁ 6 2 × 12 হ'ল। 2 × 2 1 বাকী হ'ল 12, 2 6 × 12 হ'ল। তাৰপিছত এইফালে আকৌ 2ৰে কৰিম। 2 × 2 1 বাকী হ'ল 10, 2 5 × 10 2 4 × 8। তাৰপিছত চোৱা আকৌ এইটোক কাটিম আমি। এইটোক আমি কিমান বাৰ কাটিব পাৰিম, 2 3 × 6 একক যিহেতু 2ৰে হৰণ নাযায়, গতিকে আমি এটা 0 বহুৱাই লৈছোঁ। গতিকে 8 2 × 16 হৈছে। তাৰপিছত ওপৰৰ ফালে আকৌ 154ক আমি কাটিম, 77 বাৰ গৈছে। তাৰপিছত এইটো আমি 2ৰে কাটিছোঁ 28 বাৰ গৈছে, আৰু ওপৰৰ 377 আছে। 77ক আমি 11ৰে কৰিছোঁ 7 বাৰ গৈছে, আৰু 308ক আমি 11ৰে কৰিছোঁ 28 বাৰ গৈছে। মই এইটো 2 বুলি কৈছিলোঁ, 11 হ'ব লাগে আচলতে। 11 2 × 22 8 বাকী হ'ল 88 হ'ল, 8 11 88 হৈছে। তাৰপিছত আমি 7ক এবাৰ কাটিছোঁ, আৰু 28ক আমি 4 বাৰ কাটিব পাৰিম। 7 4 × 28 হৈছে। গতিকে 1/4 হ'ব, অৰ্থাৎ 1:4 হ'ব ইয়াৰ অনুপাতটো। তোমালোকে নিশ্চয় বুজিব পাৰিছা। ইয়াৰ পিছত আমি আহিছোঁ 5 নম্বৰ অংকটোলৈকে। 5 নম্বৰ অংকটোত দিয়া আছে যে পিতলৰে নিৰ্মিত অৰ্ধগোলাকাৰ বাতি এটা অন্তঃব্যাস 10.5 চেণ্টিমিটাৰ। প্ৰতি 100 বৰ্গ চেণ্টিমিটাৰত 16 টকা হিচাপে বাতিটোৰ ভিতৰৰ ফালটোৰ টিনৰ আৱৰণ লগোৱা খৰচ নিৰ্ণয় কৰা। আমাক যিহেতু অৰ্ধগোলাকাৰ বাতি এটা অন্তঃব্যাস দিয়া আছে 10.5 চেণ্টিমিটাৰ, আমি সেইটো লিখি ল'লোঁ। আৰু অন্তঃব্যাসাৰ্ধ উলিয়াব লাগিলে আমি তাক 2ৰে হৰণ কৰিলে 5.25 চেণ্টিমিটাৰ ওলাব। অৰ্ধগোলাকাৰ বাতিটোৰ বক্ৰপৃষ্ঠকালি উলিয়াব লাগিব, যিহেতু আমাৰ বক্ৰপৃষ্ঠত টিনৰ আৱৰণ লগোৱা কথাটো কৈছে। এইটো যিটো ভিতৰৰ ফালটো বুলি কৈছে, গতিকে বক্ৰপৃষ্ঠকালি উলিয়াব লাগিব। আমি বক্ৰপৃষ্ঠকালিৰ সহায়ত আমি উলিয়াম যে 2 পাই r স্কুৱেৰ। 2 × 22/7 হৈছে। আৰৰ মানটো আমি 5.25 পালোঁ, দুবাৰ বহুৱাই দিলোঁ। তলৰ 7ৰে ওপৰৰ এইটোক আমি যেতিয়া ডিভাইড কৰিম তেতিয়া 0.75 বাৰ যাব, আৰু ওপৰৰ আটাইখিনিকে আমি পূৰণ কৰিলে কিমান পাম, 173.25 চেণ্টিমিটাৰ স্কুৱেৰ। তোমালোকে পূৰণ কৰি চাবা, এইখিনি পূৰণ কৰি চাবা 173.25 চেণ্টিমিটাৰ স্কুৱেৰ আমি পাম। আমাক দ্বিতীয় খণ্ডটো দিয়া আছে যে 100 বৰ্গ চেণ্টিমিটাৰ 16 টকা হ'লে বাতিটোৰ আৱৰণ লগোৱা খৰচ কিমান হ'ব। আমি লিখিছোঁ সেইকাৰণে প্ৰতি 100 বৰ্গ চেণ্টিমিটাৰত আমাৰ কিমান দিয়া আছে, 16 টকা দিয়া আছে। গতিকে 16 টকা বুলি লিখিছোঁ, আৰু 1 চেণ্টিমিটাৰ
বৰ্গ চেণ্টিমিটাৰ খৰচ হ'ব 100 ভাগৰ 16 হ'ব কাৰণ 1 বৰ্গ চেণ্টিমিটাৰ উলিয়াব লাগিলে আমি 100 চেণ্টিমিটাৰ স্কুৱেৰত 16 টকা হৈছিলে গতিকে 1 চেণ্টিমিটাৰ স্কুৱেৰত আটাইতকৈ কম হ'ব গতিকে 100 ভাগৰ 16 পাতিছোঁ আৰু আমাৰ যিখিনি ওলাইছিলে 173.25 চেণ্টিমিটাৰ স্কুৱেৰত খৰচ কিমান হ'ব তেতিয়া আমি 16/100 ইনটু 173.25 টকা বুলি লিখিম আৰু আমি এইখিনি যেতিয়া ওপৰৰ দুটা পূৰণ কৰি 100ৰে আমি হৰণ কৰি দিম তেতিয়া কিমান পাম 27.72 টকা এইটো হৈছে আমাৰ উত্তৰটো তোমালোকে বুজিব পাৰিছা নিশ্চয় ইয়াৰ পিছত আমি আহিছোঁ 7 নম্বৰ অংকটোলৈকে 6 নম্বৰ অংকটো আমি আগৰ ভিডিঅ'টোত কৰিছিলোঁ এবাৰ 7 নম্বৰ অংকটোলৈ গুচি যাম চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ পৰা 1/4 দুয়োটাৰে পৃষ্ঠকালি অনুপাত উলিওৱা এতিয়া চোৱা চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ 1/4 বুলি কৈছে আমি চন্দ্ৰটোৰ ব্যাসটো টুৱাইছ r বুলি ধৰি লৈছোঁ টুৱাইছ r একক গতিকে চন্দ্ৰটোৰ ব্যাসাৰ্ধ কিমান হ'ব বৰফলা r1ৰ সহায়ত আমি বুজাইছোঁ টুৱাইছ r/2 হ'ব কিয় কাৰণ ব্যাসৰ পৰা ব্যাসাৰ্ধ উলিয়াব লাগিলে আমি 2ৰে হৰণ কৰিম গতিকে টুৱাইছ r/2 হৈছে আৰু 2 কটা গৈছে কটা গৈ কিমান থাকিলে r থাকিলে গতিকে চন্দ্ৰটোৰ ব্যাসাৰ্ধ r একক হ'ব একেদৰে চন্দ্ৰটোৰ পৃষ্ঠকালি উলিয়াব লাগিলে আমি a1ৰ সহায়ত প্ৰথমটোক a1 বুলি আমি ধৰি লৈছোঁ ধৰি লৈ আমি কি কৰিলোঁ 4π r1 স্কুৱেৰ বুলি পাতিলোঁ বৰফলা r যিহেতু ইয়াত ধৰিছিলোঁ গতিকে r1 স্কুৱেৰ বুলি পাতিলোঁ তাৰপিছত 4π কি হৈছে ইয়াত r1ৰ মান আছিলে সৰুফলা r আছিলে গতিকে r স্কুৱেৰ বুলি পাতিলোঁ 4π r স্কুৱেৰ হ'ব চন্দ্ৰটোৰ পৃষ্ঠকালি এবাৰ আকৌ পৃথিৱীৰ ব্যাসটো কিমান হ'ব 4 গুণ বুলি কৈছে 1/4 বুলি কৈছে 1/4 বুলি কৈছে গতিকে 4 গুণ বেছি হ'ব কাৰ পৃথিৱীৰ ব্যাসটো তাতকৈ চন্দ্ৰতকৈ গতিকে সেইকাৰণে 4 × টুৱাইছ r যেটো চন্দ্ৰৰ ব্যাস আমি টুৱাইছ r ধৰিছিলোঁ গতিকে ইয়াৰ 4 গুণ হ'ব 4 × টুৱাইছ r হৈছে এই ব্যাসাৰ্ধ উলিয়াব লাগিলে আমি r2 বৰফলা r2 সহায়ত বুজাইছোঁ আৰু এইখিনিক আমি ইয়াৰ 2ৰে ডিভাইড কৰিম ব্যাসাৰ্ধ উলিয়াব লগা হোৱাৰ কাৰণে 2ৰে ডিভাইড কৰিলে 2 কটা যাব 4r থাকিলে আৰু 4r একক হ'ব কিহৰ মান পৃথিৱীৰ ব্যাসাৰ্ধৰ মান এতিয়া পৃথিৱীৰ কি উলিয়াব লাগিব আমি পৃষ্ঠকালি উলিয়াব লাগিব পৃথিৱীৰ পৃষ্ঠকালি a2 = 4π বৰফলা r2 স্কুৱেৰ 4 এ ৰাখিলোঁ পাই ৰাখিলোঁ আৰু r2ৰ মানটো যিহেতু 4r পালোঁ এই মাত্ৰ পালোঁ আমি দেখা পাইছা গতিকে 4r বহুৱাই দিছোঁ 4 হৈছে পাই হৈছে 4 × 16 r স্কুৱেৰ হ'ল তাৰপিছত 4 × 16 = 64 হ'ব পাই r স্কুৱেৰ হৈছে নিশ্চয় বুজিব পাৰিছা এইটো তাৰপিছত আমি কি কৰিম এতিয়া চন্দ্ৰ আৰু পৃথিৱীৰ পৃষ্ঠকালি অনুপাত উলিয়াম চন্দ্ৰৰ পৃষ্ঠকালি আমি ধৰিছিলোঁ কিমান a1 বুলি আৰু পৃথিৱীৰ পৃষ্ঠকালি ধৰিছিলোঁ আমি a2 বুলি গতিকে a1/a2 = 4π r²/64π r² বহুৱাই দিলোঁ a1ৰ মানটো আছিলে 4π r² আৰু a2ৰ মানটো আমি কিমান পাইছিলোঁ 64π r² বহুৱাই দিলোঁ পাই কটা গ'ল r² কটা গ'ল 4ক একবাৰ 1 বাৰ গৈছে আৰু 64ক 16 টাইম গৈছে গতিকে 1/16 হৈছে অৰ্থাৎ 1:16 হ'ব দুইটাৰে অনুপাত চন্দ্ৰ আৰু পৃথিৱীৰ পৃষ্ঠকালিৰ অনুপাত কিমান হ'ব 1:16 হৈছে এইবাৰ আমি 7 নম্বৰ অংকটোলৈকে গুচি গৈছোঁ 8 নম্বৰ অংকটোলৈকে গুচি গৈছোঁ 8 নম্বৰ অংকটো দিয়া আছে যে এটা অৰ্ধগোলকীয় পাত্ৰ 0.25 চেণ্টিমিটাৰ ডাঠ তীখেৰে তৈয়াৰী পাত্ৰটোৰ অন্তঃব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ পাত্ৰটোৰ বাহিৰ ফালৰ বক্ৰ পৃষ্ঠকালি নিৰ্ণয় কৰা এতিয়া আমি চোৱা অৰ্ধগোলকটো পাত্ৰটোৰ ব্যাসাৰ্ধ কিমান পাইছিলোঁ r বুলি আমি ধৰি লৈছোঁ তাৰ মানটো দিয়া আছে 5 চেণ্টিমিটাৰ পাত্ৰটো কিমান ডাঠ বুলি কৈছে তাক আমি টিৰে ধৰিছোঁ ঠিক বুলি ধৰিব পাৰি বা টিৰে বুজোৱা হৈছে ডাঠটোক আমি 0.25 চেণ্টিমিটাৰ পাইছোঁ গতিকে পাত্ৰটোৰ বাহিৰ ফালৰ ব্যাসাৰ্ধ উলিয়াব লাগিলে আমি কি কৰিব লাগিব এই ব্যাসাৰ্ধৰ মানটো আৰু এই ডাঠখিনি যোগ কৰি দিব লাগিব যোগ কৰি দিছোঁ 5 + 0.25 চেণ্টিমিটাৰ আৰু এই দুইটাকে যোগ কৰিলে 5.25 চেণ্টিমিটাৰ হ'ব বাহিৰৰ ফালৰ ব্যাসাৰ্ধ যিটো অন্তঃব্যাসাৰ্ধ আছে এইটো 5 চেণ্টিমিটাৰ আৰু ডাঠখিনিৰ লগত ইয়াত যোগ কৰিলে বঢ়ি ব্যাসাৰ্ধ আমাৰ ওলাই পৰিব তাৰপিছত চোৱা যে পাত্ৰটোৰ বাহিৰ ফালৰ বক্ৰ পৃষ্ঠকালি উলিয়াম আমি এতিয়া টুৱাইছ পাই বৰফলা r² সূত্ৰৰ সহায়ত এইটো টুৱাইছ পাই r² কিন্তু আমি এটা যেটো r মানটো বৰফলা r সহায়ত বুজাইছিলোঁ সেইকাৰণে বাহিৰ ফালটোৰ ক্ষেত্ৰত গতিকে সেইকাৰণে বৰফলা r² বুলি পাতিলোঁ 2 × 10⁻⁷ × 5.25 × 5.25 পাতি লৈছোঁ তাৰপিছত আমি ওপৰখিনি আটাইখিনি পূৰণ কৰি দিলোঁ 222 × 5.25 × 5.25 পূৰণ কৰিলোঁ ওপৰত আৰু তলত 7টো আছে গতিকে 2 আৰু 22 পূৰণ কৰিলে 44 হ'ব আৰু এটা পূৰণ কৰি গোটেইখিনিকে আমি যেতিয়া পূৰণ কৰিম তেতিয়া আমি ফলাফল কিমান পামগৈ 7ৰে ডিভাইড কৰাৰ পিছত 173.25 চেণ্টিমিটাৰ স্কুৱেৰ পাম অৰ্থাৎ
পাত্ৰটো বাহিৰফালৰ বক্ৰপৃষ্ঠকালি ওলাব 173.25 তোমালোকে আটাইখিনিকে পূৰণ কৰিবা পূৰণ কৰি 7 হৰণ কৰি দিবা দিলে 173.25 চেণ্টিমিটাৰ স্কুৱেৰ ওলাব এইখিনি তোমালোকলৈ এৰিছোঁ তোমালোকে কিছু অলপ নিজেও সমাধান কৰিব লাগিব ইয়াত মই পুনৰ উত্তৰটো পাতি দিছোঁ মই এইখিনি প্ৰথমতে পূৰণ কৰিছিলোঁ 7 যেতিয়া ডিভাইড কৰিছিলোঁ তেতিয়া 173.25 চেণ্টিমিটাৰ স্কুৱেৰ ওলাইছিলে কিন্তু তোমালোকক এইখিনি কৰিবৰ কাৰণে ইয়াত কৰি দিয়া নাই এই তোমালোকক কৰিব দিছোঁ কৰি চাবা শুদ্ধ হয়নে নহয় এইটো হৈছে এইবাৰ আমি আজিৰ ভিডিঅ'টোৰ শেষৰ অংকটোলৈকে যাব বিচাৰিছোঁ শেষৰ অংকটো হৈছে 9 নম্বৰ অংকটো এটা লম্ব বৃত্তাকাৰ চুঙাৰ ভিতৰৰ আৰ ব্যাসাৰ্ধৰ গোলক এটা কোনোমতেহে সোমাব পাৰে এতিয়া তলৰ কেইটা নিৰ্ণয় কৰা গোলকটোৰ পৃষ্ঠকালি চুঙাটোৰ বক্ৰপৃষ্ঠকালি আৰু ওপৰৰ 1 আৰু 2 পোৱা কালি অনুপাত এই দেখিছা এটা গোলক আছে সেই গোলকটো এটা চুঙাৰ ভিতৰত সোমাইছে আৰু লম্ব বৃত্তাকাৰ চুঙাৰ ভিতৰৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে এইটোৰ যেটো গোলক আছে গোলকটোৰ ব্যাসাৰ্ধ দিয়া আছে r আৰু লম্ব বৃত্তাকাৰ চুঙাটোৰ ব্যাসাৰ্ধ r হ'ব কাৰণ কোনোমতে সোমাব পাৰিছে বুলি কৈছে মানে চৌদিশে ই কি হৈছে লাগি আছে তলৰ ফালে হওক বা গালত লাগি দুইফালে লাগি আছে সেইকাৰণে ইয়াৰ ব্যাসাৰ্ধ আৰু গোলকটোৰ ব্যাসাৰ্ধ আৰু চুঙাটোৰ ব্যাসাৰ্ধ একে হ'ব গতিকে r হ'ব আৰু ইয়াতে উচ্চতা যেটো দিয়া আছে চুঙাৰ উচ্চতা উলিয়াব লাগিব উচ্চতাৰ ক্ষেত্ৰত কি হ'ব জানানে এই গোলকটো ওপৰৰ পৰা তললৈকে ধুনীয়াকৈ একদম পুৰা লিপিত খাই আছে মানে ওপৰৰ ফালে আৰু উঠি যোৱা নাই বা ওপৰৰ পিঠিখনৰ লগত গোলকটোৰ পিঠিখন পুৰা ইকুৱেল হৈ আছে সমান হৈ আছে আৰু তলৰ ফালে লাগিয়ে থাকিব আৰু গালৰ ফালে লাগিছে ইফালে লাগি আছে গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে গোলকটোৰ ব্যাসাৰ্ধ যেটো r আছিলে গতিকে ইয়াৰ ব্যাসডালেই হ'ব এই চুঙাটোৰ উচ্চতা বুজি পাইছানে চুঙাটোৰ উচ্চতাটো হ'ব গোলকটোৰ ব্যাসডালৰ মান গতিকে গোলকটোৰ ব্যাসাৰ্ধ যেটো r আছিলে গতিকে যেটো উচ্চতা হ'ব অৰ্থাৎ ব্যাস হ'ব তাৰ মানটো টুৱাইছ r হ'ব কাৰণ ব্যাস উলিয়াব লাগিলে আমি r ৰ মানটো দুগুণ কৰিব লাগে গতিকে গোলকটোৰ যেটো ব্যাস সেই ব্যাসটোৱে হ'ব চুঙাটোৰ উচ্চতা গতিকে h ৰ মানটো আমি টুৱাইছ r বুলি লিখিব পাৰিম আমি অংকটো কৰি চালে বুজি পাবা গোলকটোৰ ব্যাসাৰ্ধ r দিয়া আছিলে গতিকে গোলকটোৰ পৃষ্ঠকালি a1 বুলি ধৰি লৈছোঁ আমি 4 পাই r² বুলি পাতিব পাৰিম সূত্ৰমতে আমাৰ 4 পাই r² আছে ইয়াতে r মান দিয়া আছে গতিকে 4 পাই r² হ'ল এটো হৈ গ'ল প্ৰথমটো যেটো আমাৰ উলিয়াইছে গোলকটোৰ পৃষ্ঠকালিটো ওলাল 4 পাই r²। এবাৰ চুঙাটোৰ ক্ষেত্ৰত চোৱা ব্যাসাৰ্ধ একে হ'ব কাৰণ ইটোৰ গোলকটোৰ লগত চুঙাটোৰ পিঠি লগালগি হৈ আছে অলপ মানুহ তাৰমানে খালি ফাক নাই গতিকে তাৰ ব্যাসাৰ্ধ আৰু ইয়াৰ ব্যাসাৰ্ধ একে সমান হ'ব r হ'ব আৰু উচ্চতা অলপ আগতে ক'লো মই গোলকটোৰ যেটো ব্যাস সেই ব্যাসেই হ'ব চুঙাটোৰ উচ্চতা গতিকে গোলকটোৰ ব্যাস টুৱাইছ r হ'ব যেটো গোলকটোৰ ব্যাসাৰ্ধ r আছিলে গতিকে ব্যাস হ'ব টুৱাইছ r গতিকে উচ্চতাও টুৱাইছ r হৈছে h ৰ মানটো এটা চুঙাটো বক্ৰপৃষ্ঠকালি উলিয়াব লাগিলে a2 বুলি আমি ধৰি লৈছোঁ আগৰটোক আমি গোলকটোৰ ক্ষেত্ৰত a1 ধৰিছিলোঁ চুঙাটোৰ ক্ষেত্ৰত a2 বুলি ধৰিম আৰু চুঙাটো যেহেতু বেলন আকৃতি তাৰ সূত্ৰটো হৈছে টুৱাইছ পাই rh পাতি দিলোঁ টুৱাইছ পাইয়ে থাকিলে r ৰ মানটো r থাকিলে h ৰ মানটো আমি কিমান পাইছিলোঁ টুৱাইছ r পাইছিলোঁ টুৱাইছ r বুলি পাতিলোঁ তাৰপিছত 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব পাই হ'ল আৰু r পূৰণ কৰিলে r² হ'ব 4 পাই r² পালোঁ কাৰ মান চুঙাটোৰ বক্ৰপৃষ্ঠকালি গোলকটোৰ পৃষ্ঠকালি কিমান পাইছিলোঁ 4 পাই r² আৰু চুঙাটোৰ বক্ৰপৃষ্ঠকালি পালোঁ আমি 4 পাই r² দুটা একে সমান হৈছে গতিকে 3 নম্বৰ আমাৰ যেটো খণ্ড 3 নম্বৰ খণ্ডটো দিয়া আছে যে ওপৰত 1 আৰু 2 পোৱা কালি অনুপাত উলিওৱা তেতিয়া আমি কি কৰিম জানানে 1 আৰু 2 পোৱা কালি অনুপাত আমি a1 প্ৰথমটো a1 ধৰিছিলোঁ আৰু দ্বিতীয়টো a2 ধৰিছিলোঁ a1 a2 বুলি পাতিম আৰু a1 / a2 a1 ৰ মানো 4 পাই r² পালোঁ a2 ৰ মানো 4 পাই r² পালোঁ গতিকে দুইটাৰ মানটো আমাৰ 1:1 হ'ব আৰু এইটো হ'ব আমাৰ সমাধান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ 13.4 অনুশীলনীটো সমাপ্ত হৈছে তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'ত 13.5 অনুশীলনীৰ লগত জড়িত কেইটামান সূত্ৰৰ লগতে অনুশীলনীটো কিছু আলোচনা পাবা তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাই থাকিবা আৰু ভালদৰে পঢ়া শুনা কৰি থাকিবা সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।